তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এইচএছ ফাৰ্ষ্ট ইয়েৰ ইকনমিক্সৰ ষ্টেটিক্স পাৰ্টৰ চেপ্টাৰ মেজৰ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপৰ আমি গাণিতিক মাধ্য ওলোৱাৰ অংকটো মেথছটো কৰিবলৈ ট্ৰাই কৰিম। চ' আমি ডাইৰেক্ট পদ্ধতিৰ প্ৰত্যক্ষ পদ্ধতিৰ মাধ্যমেৰে আজি গাণিতিক মাধ্য কুৱেশ্যনটো ছল্ভ কৰিম। ইয়াত কুৱেশ্যন দিয়া আছে ক্লাছ ইণ্টাৰভেল মানে শ্ৰেণী অন্তৰাল দিয়া আছে 0ৰ পৰা 20, 20ৰ পৰা 40, 40ৰ পৰা 60, 60ৰ পৰা 80 আৰু 80ৰ পৰা 100 আৰু ফ্ৰিকুৱেঞ্চি মানে বাৰম্বাৰতা দিয়া আছে 5, 15, 5, 15, 30, 12 and 80। ইয়াৰ পৰা আমি কি উলিয়াব লাগে, আমি গাণিতিক মাধ্য বা এৰিথমেটিক মিন উলিয়াব লাগে। ঠিক আছে, আমি চিম্পল ডাইৰেক্ট মেথডৰ পৰা কৰিম। চিম্পলি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে চিম্পলি আমি কোনটো ফৰ্মুলা ইউজ কৰিম, ফৰ্মুলা মই ছাইডত লিখি থৈছোঁ চোৱা। এক্স বাৰ মানে মিন ইজুকেল সামেশ্যন এফ এক্স ডিভাইড বাই সামেশ্যন এফ। ঠিক আছে, চ' এইটো হ'ল ইয়াৰ ফৰ্মুলা। তাৰ মানে আমি প্ৰথম ফৰ্মুলাত কি উলিয়াব লাগিব, সামেশ্যন এফ এক্স ডিভাইড বাই সামেশ্যন এফ। ইয়াৰ পৰা আমি এটা ফৰ্মুলা এটা বস্তু পাৰ্ট পাম, সামেশ্যন এফটো পাই যাম, হয়নে নহয়। সামেশ্যন এফ নাথিং বাট কি এফৰ যোগফল, হয়নে নহয়। চ' আমাৰ ইয়াৰ যোগফল কিমান হ'ব, 20 আৰু 30, 50, 50, 60, 70। চ' সামেশ্যন এফৰ মান কিমান পালোঁ আমি 70 পালোঁ। ঠিক আছে, এতিয়া আমি সামেশ্যন এফ এক্স উলিয়াব লাগিব। সামেশ্যন এফ এক্স কেনেকৈ উলিয়াম, প্ৰথমতে আমি এক্সটো উলিয়াব লাগিব। চ' এক্সটো আমি কেনেকৈ উলিয়াম চোৱা। এক্স কেনেকৈ উলিয়াম জানো আমি, শ্ৰেণী অন্তৰালৰ উচ্চ সীমা আৰু নিম্ন সীমা, শ্ৰেণী অন্তৰাল নিম্ন সীমা আৰু উচ্চ সীমা দুইটা যোগ কৰিব লাগিব, মানে ক্লাছ ইণ্টাৰভেলৰ লোৱাৰ লিমিট এণ্ড আপাৰ লিমিট দুইটা যোগ কৰিম। চ' প্ৰথমটো ক্লাছ ইণ্টাৰভেলৰ লোৱাৰ লিমিট কিমান তোমাৰ 0 আৰু আপাৰ লিমিট কিমান 20। তাৰপিছত সেই দুটা যোগ কৰি আমি 2ৰে ডিভাইড কৰিম। প্ৰথমটো মই কৈ দিছোঁ 0 + 20 ডিভাইডেড বাই 2। চ' কিমান হ'ব, 0ৰ লগত 20 যোগ কৰিলে 20 পাম আৰু তাৰ লগত 2 দি ডিভাইড কৰিলে কিমান পাম, 10 পাম। ঠিক আছে, প্ৰথমটোৰ 10 হ'ল। নেক্সটটোৰ চেম পদ্ধতি চোৱা, 20 আছে আৰু 40 আছে, হয়নে নহয়। ক্লাছ ইণ্টাৰভেল লোৱাৰ লিমিট মানে লোৱাৰ লিমিট আছে 20 আৰু আপাৰ লিমিট আছে 40। চ' দুইটা যোগ কৰিম, 2ৰে ডিভাইড কৰিম। চ' কিমান হ'ব, চ' 60 আৰু 30 হ'ব। চ' এক্সৰ মান 30 পালোঁ। নেক্সটটোতো চেম পদ্ধতিৰে কৰিবা, কিমান পাম, চ' ইয়াৰ 50 পাম আৰু নেক্সটটো কিমান পাবা তোমাৰ 70 পাম আৰু নেক্সটটো কিমান পাম আমি 90 পাম। ঠিক আছে, এক্সৰ মান আমি ওলাই গ'লোঁ। এক্সৰ মান কেনেকৈ কৰিম, ক্লাছ ইণ্টাৰভেল লোৱাৰ লিমিট আৰু আপাৰ লিমিট মানে শ্ৰেণী অন্তৰালৰ নিম্ন সীমা আৰু উচ্চ সীমা দুইটা যোগ কৰি 2ৰে ডিভাইড কৰিম। ঠিক আছে, তেতিয়া এনেকৈ কৰি গ'লে আমি এক্সৰ মান পালোঁ। এতিয়া ওলাব লাগে সামেশ্যন এফ এক্স, হয়নে নহয়। এতিয়া ওলাব লাগিব এফ এক্স, মানে এফ এক্সটো আমি কেনেকৈ পাম, এফৰ লগত আমি এক্সৰ মানটো কি কৰিম, আমি এফৰ লগত এক্সৰ মানটো আমি পূৰণ কৰিম। চ' প্ৰথমটো চোৱা, এফৰ মান কিমান আছে 5 আছে আৰু এক্সৰ মান 10 আছে, মানে 5ৰ লগত আমি 10টো পূৰণ কৰিলে কিমান পাম, 50 পাম। নেক্সটটো চেম চোৱা, এফৰ মান কিমান আছে 15 আছে আৰু এক্সৰ মান কিমান আছে 30। চ' 15 আৰু 30 আমি যদি পূৰণ কৰোঁ মাল্টিপ্লাই কৰোঁ কিমান পাম, 450 পালোঁ। 450 পালোঁ। নেক্সট আমাৰ আছে এফৰ মান 30 আৰু এক্সৰ মান 50। চ' 30 আৰু 50 আমি যদি ইনটু কৰোঁ পূৰণ কৰোঁ কিমান পাম, 1500 পাম। ঠিক আছে, নেক্সট আমি পালোঁ 12 আৰু 70। 12 আৰু 70 যদি আমি পূৰণ কৰোঁ 12 7 84 আৰু মানে 840 পালোঁ। ঠিক আছে, 12ৰ লগত যদি আমি 70 পূৰণ কৰিলোঁ কিমান পালোঁ, আমি 840 পালোঁ। আৰু নেক্সটটো লাষ্ট আমি 8ৰ লগত যদি 90 পূৰণ কৰোঁ আমি কিমান পাম, 720 পাম। ঠিক আছে, এতিয়া আমাৰ এফ এক্সৰ এফ আৰু এক্স আমি দুইটা পূৰণ কৰিলোঁ। ঠিক আছে, এফ আৰু এক্স পূৰণ কৰি আমি এইখিনি ডাটা পালোঁ। এতিয়া এই গোটেইখিনি আমি কি কৰিম, গোটেইখিনি প্লাছ কৰি দিম, মানে সামেশ্যন এফ এক্স পাম, হয়নে নহয়, গোটেইকেইটা প্লাছ কৰিলে। চ' গোটেইকেইটা প্লাছ কৰিলে আমি কিমান পাম, 0, 9, 10, 14 আৰু ইফালে 6 হ'ল আৰু ইফালে থাকিলে তোমাৰ 6, 1, 5, 3 মানে আপোনাৰ 3560 আমি সামেশ্যন এফ এক্স পালোঁ। ঠিক আছে, এতিয়া ইয়াৰ ফৰ্মুলাত আমি পুট কৰিলে হ'ল। চোৱা ফৰ্মুলাটো কি, এক্স বাৰ মানে মিন ইজুকেল সামেশ্যন এফ এক্স ডিভাইড বাই সামেশ্যন এফ এক্সৰ সামেশ্যন এফ এক্সৰ মান পাইছিলোঁ আমি কিমান 3560 আৰু সামেশ্যন এফৰ মান কিমান পাইছিলোঁ 70। চ' এইটো যদি আমি ডিভাইড কৰোঁ, ঠিক আছে, এইটো যদি আমি ডিভাইড কৰোঁ 0 0 কেঞ্চেল গ'ল, 356 আৰু 70 356ক যদি আমি 70 ডিভাইড কৰোঁ তেতিয়াহ'লে আমি একজেক্টলি নাপাম, কিন্তু আমি পাম 50.857। চ' তাৰ মানে আমি কিমান পাম, 50.86 পাম, মানে আমি 86 কেনেকৈ পালোঁ। চ' আমি সদায় চাব লাগিব যে দশমিকৰ পিছত আমি 3টালৈকে কৰিম। ঠিক আছে, 2টা কৰিলে হ'ব, 3টালৈকে কৰিম। 3 নম্বৰ সংখ্যাটো যদি 5 বা 5তকৈ ডাঙৰ হয় তেতিয়াহ'লে আমি দশমিকৰ পিছত 2 নম্বৰ সংখ্যাটোত আমি 1 এটা যোগ দিম। চ' 5 আছিলে 6। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ল 50.86। চ' এইটো হ'ল আমি গাণিতিক মাধ্যমৰ ওলোৱাৰ ডাইৰেক্ট মেথড। ঠিক আছে, নেক্সটত আমি ইয়াৰ পিছৰ পদ্ধতিবোৰ আলোচনা কৰি যাম। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।